আপোনালোকে ঘৰ পাব দিয়ক মই কৈ দিলো বাৰু সিস্টেম এটা বেলেগ সিস্টেমত কৈ দিছো আৰু সোমাই যাব ভালে হ'ল দই এই বিচু উঠা চলি তুই উঠাব হোৱা নাই এই কেৰি পেৰিয়া হলাহি এই হোৱা কামটো নহয় কল্লা এই ভিঠি উঠা চলি ৰাইজৰ হ'ল আহি আমাৰ একোয়া নহ'ল এই কালি মানুহকেইটা আহিছিল আই মোক কৰি খেদালা এতিয়া পাৱা হতো নাপোৱা হলো আমি বাপ মাইদালে কিয় ইনকা এটা পাই থাকে কালি মোৰ কাৰণে হেগিলা হলতো হেকনে আজি আৰু মই থাকবা ভুক নাপামা ভাই নাই শুনছা কিবা এটা কৰবা লাগব মানে আজিয়ে কিবা এটা কৰবা লাগব নহলি মই থাকাটো আৰু হৈছিয়া ঐ মাই হৈছিয়াই ভাই আৰু কিমান এটা পাই থাকা আটা পাৰব লাগা কচ্ছা তই এইকাৰণে মই আটা পাৰছো মাই তই এটা বক কিবা খান দে ভাই মই আজি কিবা এটা ব্যৱস্থা কৰিম নহয় তই আৰু আটা পাই নাখিবিচোন কৈছিয়া তই কি কৰবি মই গম পাই গৈছো বৰকঠীয়া মুখখানত আছা মই আহিছো ৰ স্যার আজি এখান গাঁও সোনকালে শেষ কৰিব লাগিব এখান আৰু মই সদায় আহি লাগিব নহ'লে মোৰ ঘৰত কাম চাম থাকে আৰু হেৰি পইচাটো আজি মিলাই দিবি আৰু হ'বই তই কিয় পইচা মাথা মাৰিছা আগতে কামখিনি ঠিক কৰি লৈছো আৰু তহঁতৰ গাঁৱৰ মানুহগিলা বৰ বৰকঠীয়া হৈ ছাৰ গাঁৱৰ মানুহ দুই কথা নকবি এক ঘৰ দুই ঘৰে বেয়া বাকীগিলা মানুহ বিয়াত ভালেই ছাৰ এটা কথা গম পাইছে না কালি যে গৈছিলোঁ লিখি আৰু বৰ যে কথা ইমান ডাঙৰ সিয়াৰ একো নাই মই জানো কিন্তু সিয়াৰ কথাত ধৰি মই মানে আপোনাক একো কোৱা নাই যে কাটো নাই দি যাওক কিন্তু মাকটো ভাল সি মানে বৰ কঠীয়া গম পাইছানে বৰ ডাঙৰ এটা কথা হৈছে কি মানে ভাই আমাৰতো কালি একেবাৰে 3-4টা মানুহ আহিল চাবি কৰা মানুহ লাগছে বাপাহঁতে ঘৰ চাবি কৰা মানুহ নেকি আমি সঁচা ভাই কৰা মানুহে পিছে আমাৰ তাকো যাব লাগছিল এতিয়া নাই খুৰী কালি গৈছিলো নহয় তোমাৰ তাক ক'ত আমাৰ তাক আহিলিয়ে মই দেখোন দেখাই নাই মই দেখোন আছোৱা ঘৰত নাই খুৰী কালি আহিছিলো তোৰতো পুতে আৰু চব আছে বুলিয়ে কৈছে সেইকাৰণে আৰু সত্ৰ কেঞ্চেল কৰা নে হ'লা একো কবা নৰে বাপাহাত বেঙেৰা আবাৰ চলি আছো ঘৰতে বহি পেলাই কথাখিনি কম গম পাইছানে বাপা গম পাইছো খুৰী কিন্তু আমাৰ হাতত একো উপায় নাই আমি এতিয়া একো কৰিব নোৱাৰিম নহয় নহয় দে বাপাহাত কিবা কৰি আমাক পাৱনি কৰি দিয়া আমি কেনেকে চলিম কৈছো বাৰু নহয় খুৰী আৰু যিমান যি গ'লেও নহ'ব বাপাহাতে ভাত পানী খাই আহিছে নে নাইয়ে ভাত পানী খাই আহিছিলো খুৰী একো যোগাৰ কৰিব নালাগে আমি যাওঁৱে দেৰি হ'ব বহুত কাম আছে আকৌ এই বাপাহাত অলপ টাইম থাক শুনছা মোৰ হ'বয়ে হৈছেও হেৰিকি আমাৰ ভাত বনাইয়ে আছে কি মানে খুৰীয়ে ভাত বনোৱা নাই নেকি কোনে বনাইছে ভাত এই ভাত বনোৱা মানুহ আছে নহয় এই আজি এটা হাঁহো মাৰিছিলোৱে সেইকাৰণে খোৱা কথা কৈছো বাপা নাই খুৰী হাঁহ মাৰিলেও আজি খাব টাইমে নাই আৰু বহুত কাম আছে আমাৰ আমি যাব লাগিব নহয় এতিয়া আমি যাওঁৱে বহুত দেৰি হৈ থাকিব কিহে পালা হয় এই ছাৰ মই কিন্তু ভাত পানী নাখাওঁ দেই সেইবিলাক আকাৰ বাকাৰ নকৰবি পতকত কাম কৰিব লাগে আৰু যাব লাগে কিহে পালো মানুহ দেখোন হ'লে নাহা বোলে যাব লাগে এতিয়া সোনকালে দেৰি হৈছে খুৰী কি ওলালে আপুনি কোননো আমিহে চিনি পোৱা নাই দেখোন আপোনাক আমি তেতিয়াৰ পৰা বহি আছো মোক চিনি পোৱা নাই মই বোৱাৰী এখন ঘৰৰ বোৱাৰীও আছে মই দেখোন কবাই নলোৱে তোমালোকে বা কি কাম আহিলি এতিয়া বোৱাৰী ওলালে ইহঁততো বোৱাৰী চোৱাৰী নায়ে কিবা চাব হ'ব পাৰে নে কিন্তু চাল নহয় এইটো নতুন বোৱাৰী মাতোছো মই কোননো এতিয়া মই চিনি পোৱা নাই পৰিচয়টো দিয়া
চিনি পাবি আছো বহিয়া বহিয়া তুমি আনা যাবা ভালকে কোৱা মানে মোৰ ঘৰতে নহয় মই চাৰ্ভে কৰিব আহিছিলো তোমালোকক দেখোন মাৰে মাতি আনিলা মা গৈ নহয় ফুৰিবলৈ মোকে কোৱাচোন তোমাকনো কি ক'ম আৰু তুমি এখন ঘৰ নতুন বোৱাৰী হ'লেও ৰছো বাৰু অ' বাইদেউ আপোনাৰ নামটো কি আছিল বাৰু পখিলা ডেকা পখিলা ডেকা অঁ ৰ'বচোন মই চাই দিওঁ তোমালোকৰ এনে খাই সম্পত্তি কি আছেনো এইখিনিয়ে খাই সম্পত্তি আৰু বেলেগ একো নাই আমাৰ এইখিনিয়ে খাই সম্পত্তি নে ছাৰ ইহঁতৰতো ঘৰ আমি কালি কেঞ্চেল কৰি দিছোঁ এই পাবো ইহঁতৰ হেৰি বেলেগ হৈছে বুলি লিখি দি বেলেগ হোৱা বুলিয়ে লিখক আপোনালোকৰ ঘৰ পাব দিয়ক মই কৰি দিলোঁ বাৰু চিষ্টেমটো এটা বেলেগ চিষ্টেমত কৰি দিছোঁ আৰু সোমাই যাব ভালে হ'ল দেই